গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত গোটেই অসমবাসীৰ পৰা দুৱা বিচাৰিছে যাতে তেওঁ এখন ভয়মুক্ত অশান্তিমুক্ত অসম কৰিব পাৰে। আচলতে গৌৰৱ গগৈয়ে দিল্লী, পাকিস্তান, মণিপুৰ এইবিলাকক লৈ ব্যস্ত থাকে কাৰণে তেওঁ অসমৰ কথা বিশেষ নাজানে। বিহুটো আনকি তেওঁ যোৰহাটত যাবলৈ সময় নাপায়, সেইবাবে অসমত কি হৈ আছে কি হোৱা নাই তেওঁ গম পোৱা নাই। এতিয়া যিহেতুকে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈছে, এতিয়া যিহেতুকে অসমৰ গাঁৱে ভূঞে অসমৰ চুকে কোণে তেওঁ যাব লাগিব, গ'লে তেওঁ নিশ্চয় বুজিব যে বৰ্তমান অসমত ভয়ৰ পৰিৱেশ নাই। অসমত যেতিয়ালৈ কংগ্ৰেছ চৰকাৰ আছিল তেতিয়ালৈ অসমত ভয়ৰ পৰিৱেশ আছিল। কংগ্ৰেছ চৰকাৰ যোৱাৰ লগে লগে অসমৰ পৰা ভয়ৰ পৰিৱেশ নোহোৱা হৈ গৈছে। 2004 চনত যেতিয়া ধেমাজি বোম ব্লাষ্ট হৈছিল, কিমান সৰু সৰু কণমানিৰ মৃত্যু হৈছিল, তেতিয়া অসমবাসীয়ে ভয় খাইছিল, তেতিয়া অসমবাসীয়ে অশান্ত হৈছিল। যেতিয়া 2008 চনত আমাৰ ধাৰাবাহিক বোম ব্লাষ্ট হৈছিল, তেতিয়া অসমবাসীয়ে ভয় খাইছিল যে এখন কেনেকুৱা অসম য'ত আমি বজাৰত ওলাই গ'লেও বোম ব্লাষ্ট হৈ মৰাৰ ভয় থাকে। তেতিয়া অসমবাসী শংকিত হৈছিল। 2012 চনত যেতিয়া গোষ্ঠী সংঘৰ্ষ হৈছিল, তেতিয়া অসমবাসীয়ে ভয় খাইছিল। যেতিয়া বিভিন্ন ঠাইত সৰু ডাঙৰ গোষ্ঠী সংঘৰ্ষবিলাক হৈছিল, যেতিয়া মুক্ত মনে মানুহৰ হত্যা হৈছিল, তেতিয়া অসমবাসীয়ে ভাবিছিল আমি আচলতে কেনেকুৱা এখন চৰকাৰ নিৰ্বাচিত কৰি থৈছোঁ যি আমাৰ মানুহখিনিক সুৰক্ষা দিব নোৱাৰে। আজি অসমবাসী সেই ভয়ত নাই। আজি মানুহে মুক্ত মনে গণেশগুৰি ফ্লাইঅভাৰৰ তলত বজাৰ কৰিব পাৰে। আজি মুক্ত মনে মানুহ ওলাই আহিব পাৰে। ক'তো বোমা বাৰুদৰ ভয় নাই, ক'তো বন্ধ নাই, হিংসা নাই, ক'তো অশান্তি জৰ্জৰ পৰিৱেশ নাই। আজি যদি অশান্তিত আছে, এটা বিশেষ চাম আছে, কাৰণ তেওঁলোকে অপৰাধ কৰিব নোৱাৰা হৈছে। অপৰাধ কৰিলে কোন মুহূৰ্তত জেলত যায়, কোন মুহূৰ্তত এনকাউণ্টাৰ হয় তাৰ ঠিক নাই। সেই মানুহখিনি অশান্ত হৈ আছে, সেই মানুহখিনি ভয়ত আছে, ভয়ৰ পৰিৱেশ তেওঁলোকৰ আছে। সেইকাৰণে চাগে গৌৰৱ গগৈয়ে আজি অশান্তিময় পৰিৱেশৰ পৰা মুক্তিৰ বাবে দুৱা বিচাৰিছে। যদি খিলঞ্জীয়া মানুহ ভয়ত থাকিল হয়, তেতিয়া হয়তো তেওঁ প্ৰাৰ্থনা বিচাৰিলে হয় বা আশীৰ্বাদ বিচাৰিলে হয়। গৌৰৱ গগৈ আচলতে কাৰ লগত থাকি কাৰ কাম কৰিব বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ, সেয়া লাহে লাহে স্পষ্ট হৈ উঠিছে। আৰু পাকিস্তানত যোৱা বুলি তেওঁৰ যি অভিযোগ, তেওঁ যি স্বীকাৰো কৰিছে, সেই পাকিস্তানত গৈ যি ট্ৰেইনিং লোৱাৰ অভিযোগ আছে, সেই ট্ৰেইনিঙৰ তেওঁৰ যিবিলাক ফলাফল সেয়া হয়তো লাহে লাহে প্ৰতিফলিত হ'ব ধৰিছে। আৰু অসমক এসমৰ সেই অশান্ত কাশ্মীৰৰ দৰে এক পৰিৱেশ সৃষ্টি কৰাৰ যি তেওঁ সপোন দেখিছে, সেই সপোন হয়তো লাহে লাহে তেওঁৰ কাম কাজত প্ৰতিফলিত হ'ব ধৰিছে। কিন্তু অসমবাসীয়ে, ভাৰতবাসীয়ে তেওঁৰ এই পৰিকল্পনা কেতিয়াও সফল হ'ব নিদিয়ে।